নমস্কাৰ সকলোকে কি খবৰ আপোনালোকৰ সকলোৱে ভালে আছেনে আজি বহু দিনৰ মূৰত আপোনালোকৰ মাজলৈ এটি মিনি ব্লগ লৈ আহিছোঁ আচলতে বিশেষ কিছুমান কাৰণত মানে ভিডিঅ' বনোৱাই নহয় তো তেনেকৈ ভিডিঅ' দিয়াও নাছিলোঁ এইকেইদিন ভাবিলোঁ যে এনেকৈ থাকিলেতো নহ'ব আজি মিনি ব্লগ এটা লৈয়ে আহোঁ মোৰ দুটা কেকৰ অৰ্ডাৰ আছিলে আপোনালোকক জনাই নাই নহয় মই মানে সৰুকৈ কেকৰ বিজনেছ এটাও কৰোঁ তো তেনেকৈ আজি অৰ্ডাৰো আহিছিলে তো ভাবিলোঁ যে ভিডিঅ'টো বনাই দিওঁ তো প্ৰথম কেকটো মানে মই ডেক'ৰেট কৰি ৰাখিছিলোঁ কাষ্টমাৰজনে নিব আহিলে মই নামটো লিখি কেনে পেক কৰি দিলোঁ আৰু কেক দুটা মানে কি হ'ল গাঁৱৰ ওচৰৰে অৰ্ডাৰ দিছিলে তো তেনেকৈ ছেকেণ্ড কেকটোও মই ৰাতিপুৱা ক্ৰাম কোট কৰি ৰাখি থৈ দিছিলোঁ এতিয়া ফাইনেল আইচিং কৰিব লৈছোঁ আৰু কাষ্টমাৰজনে কৈছিলে যে কেকটো চিম্পলকৈ লাগে কিন্তু য়েল্ল' কালাৰ লাগে তেনেকৈ বিশেষ ৰেফাৰেঞ্চ পিকচাৰ দিয়া নাছিলে তো মোকে মানে কৈছিলে যে চিম্পলকৈ বনাই দিবা তো মই কেকটো য়েল্ল' কালাৰত ৰাখি কেনে ফ্লৰেল ডিজাইন দিম বুলি ভাবিলোঁ তো তেনেকৈ মই আইচিং কৰি ল'লোঁ আৰু ইয়াত মই ফ্লাৱাৰখিনিও এড কৰি ল'ম আৰু কেইটামান হোৱাইট পাৰ্লো এড কৰি ল'ম তেতিয়া ধুনীয়া দেখিব ন কেকটো তো আৰু আপোনালোকে যদি মোৰ পৰা কেকৰ টেষ্ট কৰিব বিচাৰে মানে মই বনোৱা কেক খাব বিচাৰে কাৰোবাৰ যদি বাৰ্থডে থাকে চেলিব্ৰেট কৰিবৰ কাৰণে কেক লাগে তেন্তে কমেণ্ট এটা নিশ্চয় কৰিব আৰু এয়া হৈছে কেকৰ ফাইনেল লুক কেনেকুৱা লাগিছে বাৰু কেকটো কমেণ্টত নিশ্চয় জনাব আৰু এতিয়া এইটো চেনেলত মোৰ এনেকুৱা ধৰণৰ কেকৰ ভিডিঅ' পাই থাকিব তো আজিলৈ আহিছোঁ বাই